5টা মিনিষ্ট্ৰী আছে আৰু সবতকৈ তলত থকা এটা মিনিষ্ট্ৰী আছিল এইটো ফুড প্ৰচেছিং আৰু নীতি আয়োগে 6 মাহৰ আগত এটা ৰিপৰ্ট প্ৰকাশ কৰা হ'ল যে ফুড প্ৰচেছিং মিনিষ্ট্ৰীটোৱে ভাৰতবৰ্ষত নম্বৰ 1 ৰেংক পাইছে কাৰণ আমি কাম কৰিছোঁ ভাবি লৈছিলোঁ এই মিনিষ্ট্ৰীটো কেনেকৈ কাম কৰিব পৰা যায় বহুতে কৈছে ৰমেশ তেলিয়ে ফুড প্ৰচেছিং মিনিষ্টাৰ হৈ কি কৰিলে মই সেইসকলক ক'ব বিচাৰিছোঁ অন্ততঃ নীতি আয়োগৰ ৰিপৰ্টটো চাব লাগে যিসকল জনা বুজা মানুহ মই দেখিলোঁ ভাল গুৱাহাটীত বহি থকা মানুহ এজন কথা কৈছে তো মই এনেকৈ সেইবিলাক শুনাৰ পিছত মই ভাবিছোঁ এইবিলাক মানুহ পঢ়া শুনা কৰেনে কিবা জানেনে অসমখনৰ বা ভাৰতবৰ্ষৰ বিষয়ে যে এনেধৰণৰ কথা কয় তেওঁলোক এইটো নাজানে যে অসমত 6টা মিনি ফুড পাৰ্ক ইতিমধ্যে চেংচন হৈছে কাম আৰম্ভ হৈছে কথাও নাজানে তেওঁলোকে অসমত 0 আছিল এটাও মিনি ফুড পাৰ্ক নাছিল অসমত যদি 6টা মিনি ফুড পাৰ্ক 10টা মিনি ফুড পাৰ্ক কৰিব সিদ্ধান্ত লোৱা হৈছিল 5 বছৰত এতিয়া 6টা মিনি ফুড পাৰ্ক চেংচন দিছিল যদি তিনচুকীয়া মেডিকেল কলেজৰ কাম চলি আছে তাৰ সন্মুখত এটা মিনি ফুড পাৰ্ক কাম দ্ৰুত গতিত চলি আছে যদি 35 কৰোৰ ইতিমধ্যে চেংচন দিছিল আমি মৰিগাঁৱত য'ত নেকি আপোনাৰ নিশ্চয় টিভিত দেখা পাইছিল মৰিগাঁও যিটো অঞ্চলৰ পৰা মানুহে কিডনি বিক্ৰী কৰা আপোনালোক নিশ্চয় নিউজ এটা প্ৰকাশ পাইছিলে সেইখন গাঁও একেবাৰে দুখীয়া গাঁও সেইখন গাঁৱত এখন মিনি ফুড পাৰ্কৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ঠিক তেনেকৈ বিজয়নগৰত এখন কাম আৰম্ভ হৈছে এখন মংগলদৈত কাম আৰম্ভ হৈছে এখন কাম আৰম্ভ হ'ব এটি চেংচন হৈ গৈছে আমাৰ ডিফুত ঠিক তেনেকৈ 6টা মিনি ফুড পাৰ্ক কাম ইতিমধ্যে আৰম্ভ কৰিছিলোঁ আৰু 4টা থাকি গ'ল নিশ্চয় সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰি মই মিনিষ্ট্ৰীত নাই তথাপিও ঠিক তেনেকৈ নৰ্থ ইষ্টত আমাৰ মেঘালয়ত এটাও মিনি ফুড পাৰ্কৰ কাম হোৱা নাছিল মই অহাৰ পিছত তাত এটা মেঘা ফুড পাৰ্ক য'ত নেকি 200 কোটি টকাৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে বান্দৰদোৱা আমি অৰুণাচলত এখন মেঘা ফুড পাৰ্ক বান্দৰদোৱাত আৰম্ভ কৰিছোঁ আমি মেঘালয়ত ইতিমধ্যে আমাৰ মেদিনী পথাৰ বুলি এটা ঠাই আছে তাত এটা আৰম্ভ কৰিছোঁ মণিপুৰত আৰম্ভ কৰিছোঁ মিজোৰামত আৰম্ভ কৰিছোঁ আমি ত্ৰিপুৰাত আৰম্ভ কৰিছোঁ আমি নাগালেণ্ডত আৰম্ভ কৰিছোঁ সকলো ঠাইত মেগা ফুড পাৰ্ক মিনি ফুড পাৰ্ক নৰ্থ ইষ্ট নাছিল এইখিনি কাম কৰিছোঁ ৰাতি দিনে নিজে গৈ গৈ কাম কৰিছোঁ এই কথাবিলাকো নিশ্চয় মই ভাবোঁ আমাৰ যিসকল লিখে কিনো কৰিছে সেইসকলক ক'ব বিচাৰিছোঁ কিন্তু আজি তাৰিখত যিটো মোৰ মিনিষ্ট্ৰী আছে পেট্ৰলিয়াম এই মিনিষ্ট্ৰীত কিন্তু ডাইৰেক্ট আমি কাম কৰিব নোৱাৰোঁ মানুহৰ কাৰণে কিন্তু যিটো মিনিষ্ট্ৰীত মই আছিলোঁ সেই মিনিষ্ট্ৰীটোত ফুড প্ৰচেছিঙত ডাইৰেক্ট আমি কৰিব পাৰিছোঁ মই কৈছোঁ যে আমি এতিয়া ফুড প্ৰচেছিঙৰ আমি 2 লাখ ইণ্ডাষ্ট্ৰী এতিয়া কৰিম নৰ্থ ইষ্টত 2 লাখ নহয় 20,000 গোটেই ভাৰতবৰ্ষত 2 লাখ ইণ্ডাষ্ট্ৰী হ'ব তাৰে প্ৰায় 50টা ইণ্ডাষ্ট্ৰী আমাৰ ডিব্ৰুগড় জিলাতে হ'ব এইখিনি কৰি থৈ আহিছোঁ আমাৰ মানুহবিলাক আবেদন কৰিব লাগে এতিয়া ইন্দ্ৰগৈ মোক কৈ আছে যেটা ইণ্ডাষ্ট্ৰী ইতিমধ্যে কমপ্লিট হৈছে আপুনি গৈ তাৰ পিঠা কাটিব লাগে মৌমাখিৰ জোল মৌমাখিৰ ইতিমধ্যে এটা ইণ্ডাষ্ট্ৰী এটা মহিলাই কৰিছে তেওঁৰ ঘৰৰ ওচৰত আৰু সেইটো তেওঁ কৈছে পিঠা কাটি সেই উদ্যোগটো আৰম্ভ কৰিব লাগে নিশ্চয় তেনেকুৱা বহুত উদ্যোগ ইতিমধ্যে হ'ব সেই ডিপাৰ্টমেণ্টত মই কৰি আহিছোঁ কাৰণ আপুনি বীজটো লগোৱাৰ লগে ফল লাগে নেকি এনেকৈ দেখিছেনে আপোনালোক এনেকৈ গছ আছে নেকি যে লগাই দিলে ফল লাগি যায় এতিয়া মই লগাই থৈ আহিছোঁ মানুহে দেখা পাব কেইদিনমান পিছত যে তেওঁ যিটো মিনিষ্ট্ৰীত আছিল তাত কি হৈছে আপোনাক জনাইছোঁ সেইকাৰণে কৈছোঁ যিটো মই মিনিষ্ট্ৰীত আছিলোঁ এটা ইণ্ডাষ্ট্ৰী যেতিয়া তিনিচুকীয়াত বহাইছোঁ সেই ইণ্ডাষ্ট্ৰীটোত কি হ'ব ওচৰ পাজৰ যিবিলাক আমাৰ খেতিয়ক আছে যদি সৰিয়হ হৈছে সৰিয়হবিলাক তাতে বিক্ৰী কৰিব তেল ওলাব খেতিয়কবিলাকৰ লাভ হ'ব ওচৰত যদি কমলাতে গছ আছে কমলাখিনি আনিব তাতে তাত জুচ উলিয়াব ওচৰত যদি চাউল ধান খেতি হৈছে ধানখিনি আনিব তাত ধান মাৰিব এইবিলাক কৰি পেকেটিং কৰিব বাইণ্ডিং কৰিব আৰু মাৰ্কেটত যাব এনেকুৱা ধৰণৰ কাম আছিল ফুড প্ৰচেছিঙত কিন্তু পেট্ৰলিয়াম মন্ত্ৰালয়ত কি হ'ব দিয়া ভাবিছে তেলেগু পাম হয় ইমান মানুহ তেলেগু পাৰি নেকি কিন্তু ফুড প্ৰচেছিঙত পৰা গ'ল যে ফুড প্ৰচেছিং হ'ল 50টা ইণ্ডাষ্ট্ৰী হ'ব ডিব্ৰুগড় মিঠাতেলৰ হ'ব মেক্সিমাম কাৰণ মিঠাতেলেহে কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ
তিনিচুকীয়াত আমি কমলা টেঙা আমাৰ নেমু টেঙাৰ ৰস লোৱা কাৰণে লৈছিলোঁ তিনিচুকীয়াত, কাৰণ প্ৰধানমন্ত্ৰীৰ কথা আছিল যে 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট, এটা ডিষ্ট্ৰিক্টত এটা প্ৰডাক্টৰ সেই ইণ্ডাষ্ট্ৰি হ'ব। যেনেকৈ গোলাঘাটত ব্লেক ৰাইচৰ ফেক্টৰী হ'ব, তাত ইণ্ডাষ্ট্ৰি হ'ব। লখিমপুৰত অকল গাহৰি মাংসৰ ফেক্টৰী হ'ব। আমাৰ মাজুলীত অকল মিঠাতেলৰ ফেক্টৰী হ'ব। তো তেনেকৈ 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট কৰিছিলোঁ। কিন্তু ইয়াত পেট্ৰলিয়ামত কি হ'ব, অকল তেল দিব পৰা যাব নেকি? নহ'ব, সম্ভৱ নহয়। কিন্তু হয় যে যেনেকৈ সেইটো ডিপাৰ্টমেণ্ট মই আছিলোঁ, কোনো নোখোৱাকৈ থাকিব পাৰে জানো? খাবই লাগিব, এইটো ফুড প্ৰচেছিং। এই ডিপাৰ্টমেণ্টটো যিটো পাইছোঁ পেট্ৰলিয়াম, ইয়াৰ লগত দিলে তেতিয়া আপোনালোক হয়তো স্কুটাৰত উঠি আহিছে, কোনোবা হয় মটৰচাইকেল উঠি আহিছে, কোনোবা গাড়ীত উঠি আহিছে, হয় নাই? তো তাতো কি লাগিছে? তেলেই লাগিছে। হা, এইটো প্ৰায় মানুহবিলাকৰ ৰিলেটেড। মই ফ্লাইটত আহি থাকোঁতে আগত মোক নোসোধে ইয়াতো ফুড প্ৰচেছিং খানা দিয়ে খাবলৈ এয়াৰ হোষ্টেজটো, তথাপি নোসোধে এইটো আপোনাৰ মন্ত্ৰালয়ৰ হয় নাই। কিন্তু এই কালি পঢ়ি আহোঁতে কৈছে আপুনি পেট্ৰলিয়াম মিনিষ্টাৰ নেকি? কোনে ক'লে? এই মানুহজনে কৈছে। বোলে হয়, তেলৰ দামটো কেলৈ বাঢ়িছে বুলি সুধিছে। তো গোটেই মানুহৰ লগত ৰিলেটেড এটা বিষয় হৈছে পেট্ৰলিয়াম মিনিষ্ট্ৰীটো। এই দায়িত্বটো মই পাইছোঁ আৰু মই খুব কেতিয়াবা এনেকৈ ধেমালি চুৰত কৈছিলোঁ যে মই এতিয়া কিবা ডিপাৰ্টমেণ্ট পালে পেট্ৰলিয়ামটো পোৱা হ'লে ভাল আছিল বা লেবাৰটো পোৱা হ'লে ভাল আছিলে, কাৰণ মই শ্ৰমিকৰ সন্তান, চাব ইচ্ছাৰ মানুহ আছিলোঁ। সেইটো ডিপাৰ্টমেণ্ট পালেও বুজা সহজ হ'লহেঁতেন আৰু পেট্ৰলিয়ামটো পালেও বুজাটো সহজ হ'লহেঁতেন। তো ঠিক তেনেকৈ এই কথা নিশ্চয় কিজানি শুনিলে নেকি পাৰ্টীয়ে। আৰু আমি সেইদিনাখন ভাবিছোঁ আমাৰ সৰ্বাদাৰ শপত গ্ৰহণ হ'ব আৰু মই তাত থাকিম, আৰু তাৰপিছত গম পাম সৰ্বাদা কি দায়িত্ব পালে। আৰু গৈ ৰাতি বহি আছোঁ সৰ্বাদাৰ কি ডিপাৰ্টমেণ্ট ওলাব। তাৰপিছত দেখিছোঁ মোৰ ডিপাৰ্টমেণ্টটো ওলাই আছে, ফুড প্ৰচেছিং অৰ্থাৎ পেট্ৰলিয়াম আৰু শ্ৰম বিভাগত দিয়া হৈছে। মই কৈছোঁ এইটো ভুলকৈ আহিছে নেকি, এইটো সৰ্বাদাৰ হয় নেকি? এইটো খবৰ লগালোঁ, এইটো নহয় নহয় বোলে এইটো আপোনাৰ ডিপাৰ্টমেণ্ট, এইটো আপোনাৰ এইটো আগতে এইটো বুজাই দিয়া হ'ল। তেনেকৈ এই ডিপাৰ্টমেণ্ট দুটা ইতিমধ্যে পাইছোঁ, মিনিষ্ট্ৰী দুটাত। আৰু ইতিমধ্যে মিনিষ্ট্ৰীৰ যোগেদি আমি বহুত কথা ইতিমধ্যে এই 1-1.5 মাহ বহি দিল্লীত ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। মই কৈছোঁ মই তেলৰ গোন্ধনো কেনেকুৱা, খাৰুৱা তেলৰ মই জানো, হয়তো ইয়াত মিনিষ্ট্ৰীত বহি থকা মানুহ হয়তো নাজানিব পাৰে। এই খাৰুৱা তেলটো চেলেকিলে কেনেকৈ লাগে এই কথাও ৰামেশ্বৰ তেলীয়ে জানে, আৰু তাৰ টাইটেলটো তেলী, গম পাইছেনে? সেইকাৰণে মই জানো তেলৰ বিষয়ে। মোৰ জন্ম ইয়াত, মোৰ দেউতাৰ জন্ম, দেউতাৰ দেউতাৰ জন্ম ইয়াতে হৈছে, আৰু তেলৰ বিষয়ে মোক বুজাব নালাগে। হয়, ইয়াৰ কেনেধৰণৰ কামবিলাক হৈছে হয়তো মই নাজানিব পাৰোঁ, কিন্তু তেলৰ বিষয়ে এটা সময় আছিল আমাৰ ভৰিত তেল লাগি আহে ফুটবল খেলিব যাওঁতে, বা সেই তেল পৰি থকা পুখুৰীটো গা ধুওঁতে তেল লাগি আহে, আৰু তেতিয়া সেইখিনি গুচাওঁতে কিমান সময় লাগে। এই কথাটো যদি পেট্ৰলিয়াম ছেক্ৰেটাৰীক যদি সোধা হয় তেতিয়া হয়তো গম নাপাব পাৰে, কিন্তু ৰামেশ্বৰ তেলীক সুধিলে কথাটো গম পাব। ঠিক তেনেকৈ লেবাৰ মিনিষ্ট্ৰীৰ কথা, আমাৰ শ্ৰমিকবিলাকৰ কি সমস্যা আছে মোক বুজাব প্ৰয়োজন নাই। ৰামেশ্বৰ তেলীয়ে যেতিয়া আৰম্ভ কৰিছিল তেতিয়াৰ পৰা শ্ৰমিকৰ কথাই চিন্তা কৰি আৰ্চা নিচিনা এটা সংগঠন সোমাইছিলোঁ আমি, আৰু তেওঁলোকৰে আৱাজ উঠাইছিলোঁ। আৰু সেই দুইটা বিভাগ ইতিমধ্যে মই পাইছোঁ, আৰু নিশ্চয় মোৰ দায়িত্ব আছে। মই এজন অসমীয়া হিচাপে নিশ্চয় প্ৰথম দুলীয়াজনৰ কথা চিন্তা কৰিম, তাৰপিছত অসমৰ, তাৰপিছত ভাৰতবৰ্ষৰ। আৰু সেইকাৰণে ইতিমধ্যে প্ৰথম মোৰ হ'ব দুলীয়াজনৰ যিটো টাউনশ্বিপ আমি নতুনকৈ গঢ়িম, আৰু 1 সপ্তাহৰ ভিতৰতে দুলীয়াজন টাউনশ্বিপৰ আধাৰটা ৰখা হ'ব। এই কথাও ৰাজহুৱাভাৱে আজি জনাইছোঁ। প্ৰথম কাম হ'ব দুলীয়াজন টাউনশ্বিপৰ কাম আমি আৰম্ভ কৰিম। দুলীয়াজন টাউনখন খুব ধুনীয়াকৈ সজাবই লাগিব, কাৰণ ইয়াতে মোৰ ঘৰ। আৰু কেতিয়াবা পেট্ৰলিয়াম মিনিষ্টাৰ নহ'ম, কিন্তু অসমৰ ৰাইজক ক'ম যে মই ইয়াত জন্ম হৈছিলোঁ, এই টাউনৰ কাৰণে কিবা এটা কৰি থৈ গৈছোঁ। সেইকাৰণে প্ৰথম মোৰ কাম হ'ব দুলীয়াজন টাউনশ্বিপৰ আধাৰটা 1 সপ্তাহৰ ভিতৰত কৰা হ'ব। এই কথা জনাইছোঁ ৰাজহুৱাভাৱে। তেনেকৈ আমি বহুত কাম কৰিম। ডিগবৈত তেল ওলাইছিল, ইংলেণ্ডো জানে, ইংলেণ্ডে ইতিমধ্যে মোক এৱাৰ্ড দিছিল। তেল চাহ বাগিচাৰ শ্ৰমিকৰ সন্তান, আৰু কোভিডৰ সময়ত যিখিনি কাম কৰিছোঁ তাৰ স্বীকৃতি হিচাপে তেওঁলোক ৱৰ্ল্ড বুক অফ ৰেকৰ্ডত ইতিমধ্যে মোৰ নাম আহিছে, আৰু তেওঁলোক মোক ইতিমধ্যে সন্মান দিছে। সেইকাৰণে ইতিমধ্যে আমি তেল কেনেকৈ ওলাইছিল গোটেই ভাৰতবৰ্ষৰ মানুহক জনাবৰ কাৰণে ইতিমধ্যে গুৱাহাটীত
এটা মিউজিয়াম ইতিমধ্যে কাম চলি আছে আৰু তাৰ আৰু দ্ৰুত গতিত চলাব লাগিব কামটো আৰু এই মিউজিয়ামটো প্ৰায় 88 কৰোৰ আছে মই ইতিমধ্যে পেট্ৰলিয়াম মিনিষ্ট্ৰীক কৈছোঁ দৰকাৰ পৰিলে আৰু পইচা দিব লাগিব আৰু খুব ধুনীয়াকৈ বনাব লাগিব গোটেই ভাৰতৰ মানুহ গম পাব লাগিব তেল কেনেকৈ ওলাইছিল অসমত এই কথাটো জানিব লাগিব আৰু তাত আমাৰ যাতে বাহিৰৰ মানুহ আহি টুৰিষ্টবিলাক যদি চায় অসমত কেনেকৈ তেল ওলাইছিল এই কথাবিলাক জানিব লাগিব হাতীৰ ভৰিত কেনেকৈ তেল লাগিছিল কেনেকৈ আৱিষ্কাৰ হৈছিল সেইকাৰণে খুব ধুনীয়াকৈ এটা মিউজিয়াম কাম ইতিমধ্যে চলি আছে খুব পাৰ্চেণ্টেজ কম আছে কিন্তু মই অহাৰ পিছত খুব দ্ৰুত গতিত চলাব লাগিব 2 বছৰ ভিতৰতে তাক কমপ্লিট কৰাৰ কাৰণে আমি চেষ্টা কৰিম ঠিক তেনেকৈ আপোনালোকে গম পাইছে যে আমাৰ খাৰচাঙত যথেষ্ট তেল ওলাই আছে আজি বহুত বছৰৰ পৰা কিন্তু আমি তেলখিনি টেংকাৰৰ যোগেদি লৈ আহোঁ দুলীয়াজানলৈ 3 নম্বৰ হৈছে 4 নম্বৰ হৈছে এই তেলবিলাক ষ্টক কৰা হয় কিন্তু তাত থকা গেছখিনি জ্বলাই দিয়া হয় আৰু সেই গেছখিনি কোটি কোটি টকাৰ ইতিমধ্যে গেছ আমি জ্বলাই দিছোঁ আনিব পৰা নাই আৰু ইতিমধ্যে খুব সোনকালে ইতিমধ্যে গেছ আৰু তেল আনিবৰ কাৰণে এখন পাইপলাইন বহোৱা হ'ব দুলীয়াজানৰ পৰা খাৰচাংলৈকে ইতিমধ্যে খুব সোনকালে কাম আৰম্ভ কৰা হ'ব যাতে সেই গেছখিনি জ্বলি নাযায় এইটো ইতিমধ্যে কাম আমি কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে আমাৰ পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ ফালৰ পৰা যিখিনি লিষ্ট মোক দিছে পেট্ৰলিয়াম মিনিষ্ট্ৰী যেটো ডিসকাস হৈছিল যেটো আলোচনা হৈছিল আলোচনা কথাকে কৈছো আমাৰ ভাৰতত 77000 তেল ডিপু আছে পেট্ৰল পাম্প 77000 পেট্ৰল পাম্প আছে য'ত কি প্ৰাইভেটো আছে আৰু আমাৰ চৰকাৰৰ আছে আৰু ভাৰত চৰকাৰ অথবা পেট্ৰলিয়াম মিনিষ্ট্ৰী 77000 ত 50000 পেট্ৰল পাম্পত ইতিমধ্যে ট্ৰান্সফৰ্মাৰ লগাবলৈ কোৱা হৈছে এই ট্ৰান্সফৰ্মাৰ এই কাৰণে লগাবলৈ কোৱা হৈছে যাতে এটা মোটৰসাইকেল বা একটু ব্যাটারি যদি গাড়ি আহে এখন ইলেকট্রনিক গাড়ি আহে তাক চার্জ কৰিব পৰা যাব তাৰ কাৰণে ইতিমধ্যে 50000 পেট্ৰল পাম্পত ব্যাটারি ইলেকট্রনিক গাড়ীবিলাক চাৰ্জ কৰিবৰ কাৰণে ট্ৰান্সফৰ্মাৰ লগাবৰ কাৰণে আমাৰ মিনিষ্ট্ৰী ফাল পৰা ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে আৰু খুব সোনকালে কাম আৰম্ভ হ'ব গোটেই ভাৰতবৰ্ষ কাৰণ আপোনালোক যদি ইলেকট্রনিক গাড়ী কিনে 10 লাখ টকা যদি দাম আছে তো 8 লাখ টাকা পাবো 2 লাখ টাকা গভর্নমেন্টে সাবসিডি দিবে ঠিক তেনেকৈ যদি স্কুটার মোটরসাইকেল যদি কিনে ইলেকট্রনিক তাতো সাবসিডি থাকিব এই কারণে ভাৰত চৰকাৰ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈছে যে আমি কেনেকৈ বাহিৰ দেশৰ পৰা আমি তেল কম আনিব পাৰো ইয়াতে কিছুমান আমি কাম কৰিব পাৰো নেকি সোলাৰ পৰা আমি হয়তো ভাত বনোৱা যেটো সিলিন্ডাৰ আমি চৌকাটো আমি সোলাৰ পৰা কৰিব পাৰো নেকি আমি তেনে ধৰণৰ কথা ইতিমধ্যে চিন্তা চৰ্চা কৰি থকা হৈছে ঠিক তেনেকৈ আপোনালোক জানে যে নুমলীগড় ৰিফাইনাৰী 3 মিলিয়ন ৰিফাইনাৰী হয় এই ইতিমধ্যে 9 মিলিয়ন ৰিফাইনাৰী হ'ব ইয়াৰ পৰা 22000 কোটি টকা খৰচ কৰা হ'ব আৰু ইতিমধ্যে কাম আৰম্ভ হৈছে তাত আমি আপোনালোক জানে যে আমাৰ বাঁহৰ যিসকল খেতিয়ক আছে বেম্বু এটা বাঁহৰ খেতিয়কসকলে আগত আমি দেখিছো ৰাস্তা কিনাৰত বাঁহ পৰি থাকে কি কৰে যে কয় যে নগাঁও কাগজ কলতে বাঁহখিনি যাব এতিয়া কি হৈছে বাঁহখিনি কাৰণ কাগজ কলটো বন্ধ হৈ গ'ল এই কাৰণে নুমলীগড় ৰিফাইনাৰী ইতিমধ্যে ফিনলেণ্ডৰ এটা টেকনলজি যোগেদি ইতিমধ্যে বাঁহৰ পৰা তেল ওলোৱা হ'ব আৰু সেই কাৰণে আমাৰ নৰ্থ ইষ্টত বা ওচৰত থকা লাগি থকা বাৰ্মা যিখন দেশ আছে তাত বহুত যথেষ্ট বাঁহ এই বাঁহখিনি আনি আমি ইতিমধ্যে তেল উলিয়াবৰ কাৰণে সিদ্ধান্ত লৈছোঁ নুমলীগড় ৰিফাইনাৰী আৰু যাৰ কাৰণে বাঁহৰ ডিপু ইতিমধ্যে এটা টেণ্ডাৰ ওলাইছিল এইকেইদিনত হয়তো কোনোবা আবেদন কৰিছে কোনোবা আবেদন কৰা নাই কাৰণ বাঁহখিনি ষ্টক কৰিব লাগিব তাত কাটিব লাগিব সৰু সৰু বস্তাত ভৰাব লাগিব ৱেট কৰিব লাগিব আৰু নুমলীগড় ৰিফাইনাৰীত পঠিয়াব লাগিব এই কামো ইতিমধ্যে আৰম্ভ হৈছে সেইকাৰণে 3 মিলিয়নৰ পৰা 9 মিলিয়ন ইতিমধ্যে এইখন ৰিফাইনাৰী হ'ব বহুত মানুহৰ সংস্থাপন হ'ব তেনে ধৰণৰ কথা মিনিষ্ট্ৰীৰ ফালৰ পৰা পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ পৰা সিদ্ধান্ত লোৱা হৈছে